ঘৰলে ন কইনা আৰু ন দৰা আহিছে ৰাইজ গড় দিবলৈ এইয়া দৰা বহি আছে এইফালে কইনাই মাক বাপেকক সেৱা কৰিব এতিয়া চেন্দেল খুলি লোৱা চেন্দেল খুলি থৈ যোৱা ইয়াত পৰিবি কথাবি কি জনাব যি যোৱা যি বছৰ হ'ব বিবাহৰ যি নিয়ম সেই অনুসৰি তেখেতলোকে মন্দিৰত সংস্থাপন কৰিলে সমাপন কৰিলে সেই উদ্দেশ্যে আজি স্বামী হেৰিবোৰ পিতৃবোৰৰ মাতৃ সেৱা লৈছে যি মনে সেৱা লৈছে প্ৰভুদোষ কালদোষ গ্ৰহদোষ মাৰিমক উপচক্ৰ চক্ৰৰ পৰা জানে বাহানে। আৰু এতিয়া আমি আহি পালোহি মাহীহঁতৰ ঘৰলৈ পন পিছে নাথাকিলে সি গুচি গ'ল আৰু আমি ইয়াতে জুই ফুৱাই আছোঁ আজি আমাৰ চুঙা চাউলৰ খানা আছে চুঙা চাউল খাম বুলি মাহীহঁতৰ গোটেই বস্তুখিনি লৈ আহিছোঁ মাহীহঁতৰ ইয়াতে বোলো পুৰি মেলি খাম আৰু এয়া এনেকৈ সৰু সুৰাকৈ আমি পাৰ্টিবিলাক কৰি থাকোঁ আমাৰ খানা চুঙা চাউল আৰু মই ব্ৰইলাৰ খাইছোঁ বাকীসকলে কেনেকুৱা আছে আজি তোমালোকক মাঘৰ বিহু উৰুকা খুৱাই দিছোঁ দেই এলে খুৱাই নাই এলে বাবাই খাইছে আমি এতিয়া যাবলৈ ওলাইছোঁ নৰ্থ ইষ্ট ফেষ্টিভেল ৰামধেনু নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰত্যেক বছৰ দুলীয়াজানতে পাতে আৰু এইবছৰো পাতিছে আমি চোৱা হোৱা নাছিলে যিহেতু ঠাণ্ডা বহুত পৰিছে সেইকাৰণে যাবলৈ ইমান মনটো নাছিলে কিন্তু আজি বোলো ওলাই কৰি লৈছোঁ আৰু অকণমানটো থকাৰ কাৰণে তুমি মেলা চাবলৈ যাবা হাই ফ্ৰেণ্ডছ চ' আমি গৈ আছোঁ বলক আপোনালোককো দেখাম যদি কাৰোবাক লগ পাওঁ তেতিয়া মাত বোল কৰিম মেলা চাবলৈ যাম সকলোকে মোৰ কলিজা তইতো কলিজা মইতো কলিজা চবে ওলাই মেলি ৰেডি এইফালে আমাৰ সদায় লেজি পাৰ্চন অথনিবা শুই থাকিলে নেযাওঁকৈ তেওঁ যদি মেইন মনি বেগটোৱে নাযায় আমি য'তকৈ নাযায় ভাল নহ'ব কি ATM-টো না দেখা का समय होने लगा है पहुंचेंगे अपना अपना टिकट लेके तैयार रेडी हो जाएंगे ফাৰ্ষ্ট টাইম এটা নতুন এক্সপিৰিয়েঞ্চ ল'ব গৈ আছোঁ দেই আৰু ক'ত যাম ফাটি যাব এইটো ঐ পখী ঢাকি দিয়কচোন ঢাকি দিয়ক লাইটটো ঢাকি দিয়ক এয়া লাষ্টত মই অকণমান ভয় খালোঁ লাষ্টৰ সময়খিনিত অকণমান ভিডিঅ' কৰি ৰাখিছিলে কিন্তু সেইটো টাইমতে শেষেই হৈ গ'ল ডান্সিং কাৰ খতম হৈ গ'ল আৰু আমিও নামিলোঁ বহুত বেছি এনজয় কৰিলোঁ আজি আৰু এইফালে আহি এইটো থাইলেণ্ড এগ ৰোল নে কি কয় তাতে এনেকৈ লিখা আছে ইমান মজা লাগিলে খাই যদি কোনোবাই খোৱা নাই যদি ক'ৰবাত মেলা চেলাত আহে তেন্তে এবাৰ ট্ৰাই কৰিব বহুত ভাল লাগে মানে স্প্ৰাইল পটেটো খোৱাতকৈ এইটো খুৱাই বেষ্ট বুলি ভাবোঁ 50 লয় আৰু আমাৰ ইয়াতে 50 লৈছে খুব বেছি টেষ্টি আছিলে খায়ো ভাল লাগিলে আৰু অকণমান হেল্ডিও হয় আৰু এইফালে আহি পিনি ভাত পানী বনাই থৈ যিহেতু গৈছিলোঁ হাঁহৰ মাংসৰ লগত আমাৰ ৰাতিৰ ভাত সাজ এনেকৈ ধুনীয়াকৈ খাই বৈ আজৰি হ'লোঁ লগতে অকণমান মাছৰ কিবা এইটো বনাইছিলে আঞ্জা আমাৰ মানুহজনে মেলাত আজি মোক এটা আনকমন বস্তু কি খাইছে মাছৰ লগত খালে নি এতিয়া এনেই নক'ব চেণ্ডেল লৈ দেই এইফালে মানুহ একদম ৰং ৰংকৈ গৈছে আমাৰ একদম ফেফনি আজি আহিলোঁ আমি মোৰ শাহুৰ মাৰ মাকৰ বাই ভনীয়েকবিলাকৰ ঘৰলৈ ফুৰিবলৈ আহিছোঁ আৰু এয়া পথাৰে আনিলে আৰু মোক কি ক'ব ৰাইজ কাৰণ আমাৰ গাড়ীখন সৰু গাড়ীখন নিলোঁ মানে মামাহঁতৰ গাড়ীখন নিয়াৰ বাবে চব নধৰে সেয়াই বয়সস্থ মানুহকেইগৰাকীকে গাড়ীত উঠাই আমি এনেকৈ খোজেই গ'লোঁ বাকী আহি পিনি মামা ককাহঁতৰ ঘৰত এয়া খানা খালোঁ বহুত ধুনীয়া লাগিলে চেয়া দিয়া খালোঁ খাই বৈ বোলো যাওঁ ঘৰলৈ বুলি ওলালোঁ আৰু আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মানে এই ভিডিঅ'টো পূৰা মিক্স ব্লগ হয় চাই কেনেকুৱা লাগিলে জনাব ৰাইজ বাই বাই